আজি তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন, এই নিৰ্বাচন আমাৰ বৰপেটা লোকসভা সমষ্টিত আজি সম্পন্ন হৈছে আৰু ৰাতিপুৱাৰে পৰা প্ৰতিকূল বতৰক নেওচি ইতিমধ্যে ৰাইজে আমাৰ শ্ৰদ্ধাৰ ভোটাৰসকলে ইতিমধ্যে তেওঁলোকৰ নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। এইবাৰৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ পৰা আমি এটা কথা অনুমান কৰিছোঁ যে বিজেপিৰ যি শ্লোগান পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ বিপৰীতে এইবাৰ ৰাইজে পৰিৱৰ্তন নহয় পৰিত্ৰাণৰ উপায় বিচাৰি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। আৰু এইবাৰ আমাৰ বৰপেটা লোকসভা সমষ্টিত আমাৰ যিগৰাকী দলীয় প্ৰাৰ্থী আবুল কালাম আজাদ, তেখেতে যথেষ্ট সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হোৱা বুলি আমি বিভিন্নগৰাকী লোকৰ পৰা আমাৰ যি চ'ৰ্চ, সেই চ'ৰ্চৰ পৰা ইতিমধ্যে জানিব পাৰিছোঁ। আৰু আমাৰ যিখিনি ভোট পাম বুলি আশা কৰিছোঁ, সেইখিনি আমি সঁচাকৈয়ে লাভ কৰিম আৰু এইবাৰ আমাৰ তৃণমূলৰ প্ৰাৰ্থীগৰাকীয়ে বৰপেটাত এক সুন্দৰ ফলাফল দাঙি ধৰিব বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু নিশ্চিত হৈছোঁ। শ্ৰদ্ধাৰ ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বহুমূলীয়া ভোট দিয়াৰ লগতে গণতান্ত্ৰিক যি অধিকাৰ সাব্যস্ত কৰিছে, এই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ জৰিয়তে আমাৰ সংবিধান ৰক্ষাৰ বাবে এইবাৰ ৰাইজে পণ লোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু তেওঁলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।